নমস্কাৰ, কি খবৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তোমালোকৰ পঢ়া শুনা কেনে চলি আছে? তোমালোকে এতিয়া ক্লাছ 9 পাইছা আৰু ভাবি আছা যে এতিয়া ক'ৰ পৰা পঢ়িম, কি নপঢ়িম। তোমালোকৰ চাগে এতিয়া ভয় লাগি আছে, এনজাইটি হৈ আছে, কেনেকৈ পঢ়িম, কেনেকৈ নপঢ়িম। নে তোমালোকে এতিয়া মস্তি মজাক কৰি আছা যে ভাবিছা ক্লাছ 9 হে, কি আৰু ক্লাছ 10ত ভালকৈ পঢ়িম, এইবিলাকো ভাবি আছা নেকি? নহয়। ক্লাছ 9ত তোমালোকে ভালদৰে পঢ়িব লাগিব, ভাল ষ্ট্ৰেটেজি বনাব লাগিব। কিয় বনাব লাগিব কৈ আছো। চোৱা, আজিৰ যিটো ক্লাছ, আজিৰ ক্লাছটো কিহৰ ওপৰত? হাউ টু ষ্টাৰ্ট ক্লাছ 9। কিদৰে আমি ক্লাছ 9 আৰম্ভ কৰিম, কমপ্লিট ষ্ট্ৰেটেজি প্লাছ ষ্টাডি প্লেন আজিৰ ক্লাছত দিয়া হ'ব। গতিকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, ঠিক আছে? এইফালে চোৱা, ক্লাছ 9 কিয় দৰকাৰী, হোৱাই ইম্পৰ্টেণ্ট ক্লাছ 9। ক্লাছ 9 কিয় দৰকাৰী চোৱা, ক্লাছ 9টোহে হৈছে তোমালোকৰ ফাউণ্ডেশ্যন ইয়াৰ। তোমালোকে ইয়াত যিমানবিলাক ছাবজেক্ট আছে ন, আটাইবিলাক ছাবজেক্টৰে কি কৰিবা, যিখিনি বেছ সেইখিনি ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিবা। কিয় ষ্ট্ৰং কৰিব লাগে চোৱা, ইয়াত যদি তোমালোকে ষ্ট্ৰং কৰি লোৱা তেতিয়াহ'লে ক্লাছ 10ত তোমালোকৰ কি হৈ যাব, ষ্টাডি স্মুথ হৈ যাব। কাৰণ চোৱা, ক্লাছ 9ৰ যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি তোমালোকক ক্লাছ 10তো দৰকাৰ পৰিব। আৰু ক্লাছ 10ৰ যিটো এক্সাম, সেইটো হৈছে বৰ্ড এক্সামৰ প্ৰথমটো ডাঙৰ এক্সাম, আৰু সেইটো তোমালোকে ভালদৰে দিব লাগিব। গতিকে বৰ্ড এক্সামৰ ৰিজাল্ট ভাল কৰিবলৈ হ'লে ক্লাছ 9ৰ যিখিনি কনচেপ্ট সেইখিনি তোমালোকে ষ্ট্ৰং কৰি লোৱা, ঠিক আছে? এতিয়া চোৱা, ক্লাছ 9ত তোমালোকৰ ছাবজেক্ট কি আছে? জেনেৰেল মেথছ, জেনেৰেল সায়েন্স, সোশ্যাল সায়েন্স, তাৰপিছত কি আছে? ইংলিছ আছে, এছামিছ আছে, হিন্দী আছে, ইলেক্টিভ সাবজেক্ট আৰু কি আছে? এডভান্স মেথছ আছে, এডভান্স মেথছ, ঠিক আছে? এডভান্স মেথছ। এতিয়া চোৱা, জেনেৰেল মেথছ আৰু এডভান্স মেথছৰ ক্ষেত্ৰত তোমালোকে মুখস্থ কৰিলে নহ'ব যে কুৱেশ্যন যিখিনি আছে কুৱেশ্যনখিনি পুৰা চাই পুৰা প্ৰেক্টিছ মানে মুখস্থ কৰি দিলোঁ আৰু নহ'ব। তোমালোকে কি কৰিব লাগিব, কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। তোমালোকে বহুতে মোক কৈ থাকা যে ছাৰ MCQ কমন দিয়ক, এইটো কমন দিয়ক, সেইটো কমন দিয়ক। কমনৰ ক্ষেত্ৰত তোমালোকে নদৌৰিবা। মই তোমালোকক সদায় কৈ থাকোঁ যে কমনৰ পিছত নদৌৰিবা, কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা, ঠিক আছে? মই তোমালোকক কৈ থাকোঁ সদায় যে জেনেৰেল মেথছৰ কাৰণে চোৱা, মেথছ আৰু এডভান্সৰ কথাটো একেই হৈ যায়। চোৱা, মেথছৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা, কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? আৰু তোমালোকে মোক বহুতে কৈ থাকে যে ছাৰ ৰেফাৰেঞ্চ বুক পঢ়িম, ৰেফাৰেঞ্চ বুক কি পঢ়িম, আৰু আমি চেম্পল পেপাৰ কি কৰিম, মক টেষ্ট দিম নে? এইবিলাক তোমালোকে মোক কিবা কিবি সুধি থাকা, মক টেষ্ট কিমানটা দিম, এইবিলাক নহয়। প্ৰথমতে তোমালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট তোমালোকৰ হৈ গ'ল মেইন বুক। ফাৰ্ষ্ট হৈ গ'ল তোমালোকৰ মেইন বুক তোমালোকে প্ৰথমত ক্লিয়াৰ কৰিবই লাগিব। মেইন বুক ক্লিয়াৰ কৰাৰ পিছত যদি তোমালোকৰ হাতত সময় থাকে, তাৰপিছতহে তোমালোকে ৰেফাৰেঞ্চ বুক চোৱা, চেম্পল পেপাৰ চোৱা, মক টেষ্ট দিয়া, সেইবিলাক তোমালোকে পিছত। প্ৰথমতে তোমালোকে মেইন বুক ক্লিয়াৰ কৰা। মেইন বুকত থকা তোমালোকৰ যিমানখিনি উপপাদ্য আছে, এক্সাৰচাইজ আছে, তাৰপিছত এক্সাম্পল আছে, এই গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা। সেইখিনি ক্লিয়াৰ কৰিব পাৰিলেহে তোমালোকে বাকীখিনি কৰিব পাৰিবা। আৰু কেৱল যে ছাৰ আপুনি কৈছে যে এইখিনি ক্লিয়াৰ কৰিব লাগে, মই ক্লিয়াৰ কৰি দিছোঁ, ঠিক আছে? কেৱল ক্লিয়াৰ কৰিলে নহ'ব। এই যিখিনি কনচেপ্ট, সেই কনচেপ্ট ৱাইজ যিমান আৰু তোমালোকে কুৱেশ্যন পোৱা, সেই কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, ঠিক আছে? মেইন বুক ক্লিয়াৰ কৰাৰ পিছত হয়তো সেই কনচেপ্ট ৱাইজ তোমালোকে যদি ৰেফাৰেঞ্চ বুকতো কুৱেশ্যন পোৱা, প্ৰেক্টিছ কৰা, ঠিক আছে? আৰু কেৱল প্ৰেক্টিছ কৰিলে হ'বনে যে ছাৰ আপুনি কৈছে যে মই তোমালোকক সদায় কৈ থাকোঁ, তোমালোকে ভাবিছা যে ছাৰেতো কৈ থাকে যে প্ৰেক্টিছ কৰিলে হৈ গ'ল। গণিতৰ ক্ষেত্ৰত প্ৰেক্টিছৰ বাহিৰে দ্বিতীয় বিকল্প নাই। মই প্ৰেক্টিছ কৰিছোঁ, হৈ গ'ল। প্ৰেক্টিছ কৰিলে নহ'ব, তোমালোকে কি কৰিব লাগিব, ৰিভাইজো কৰিব লাগিব। যিবিলাক কুৱেশ্যন, যিবিলাক তোমালোকে থিয়ৰম প্ৰেক্টিছ কৰিছা, ঠিক আছে, সেইখিনি তোমালোকে আকৌ ৰিভাইজো কৰিব লাগিব। যদি ৰিভাইজ নকৰা, যিমান প্ৰেক্টিছ কৰিলে এইখিনি তোমালোকে কি হৈ যাব, বিফলে যাব, পাহৰি যাব, মাথাৰ পৰা ওলাই যাব, ঠিক আছে? গণিতৰ ক্ষেত্ৰত কনচেপ্ট ক্লিয়াৰ কৰিবা, প্ৰেক্টিছ কৰিবা, ৰিভাইজ কৰিবা, ঠিক আছে? গণিত আৰু এডভান্সৰ ক্ষেত্ৰত, ঠিক আছে? মেইন বুক ক্লিয়াৰ হৈ গ'ল, ৰেফাৰেঞ্চ বুক আৰু টেষ্ট দিব পাৰিবা তোমালোকে, ঠিক আছে? তাৰপিছত চোৱা, তাৰপিছত তোমালোকৰ জেনেৰেল সায়েন্সৰ কাৰণে তোমালোকে একেই। তোমালোকে ইয়াত মুখস্থ কৰিলে নহ'ব যে তোমালোকে কেৱল যদি মুখস্থ কৰি যোৱা গোটেই, নহ'ব। ইয়াত কি কৰিব লাগিব, ভালদৰে বুজিব লাগিব, কৈছে কি, ঘটনা কি, ইয়াত কি হৈছে, কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে? তাৰপিছত ইয়াত যিমানবিলাক তোমালোকৰ ডায়গ্ৰাম আছে, চিত্ৰ আছে, যেনেকুৱা ৰশ্মি চিত্ৰ আছে, তাৰপিছত জুলজি পাৰ্টৰ যিখিনি চিত্ৰ আছে, এই চিত্ৰখিনি তোমালোকে খুব প্ৰেক্টিছ কৰিবা, ঠিক আছে? চিত্ৰখিনি প্ৰেক্টিছ কৰিবা। তাৰপিছত যিমানখিনি তোমালোকৰ ইয়াত মেথছ পাৰ্ট আছে, সেইখিনি তোমালোকে প্ৰেক্টিছ ৰিভাইজ কৰিবা, ঠিক আছে? তাৰপিছত ছ'চিয়েল চায়েন্স তোমালোকে যদি ছ'চিয়েল চায়েন্সটো লাষ্টলৈকে থৈ দিয়া, তেতিয়াহ'লে নহ'ব নহয়। ছ'চিয়েল চায়েন্স তোমালোকে গোটেই ক্লিয়াৰ কৰিব লাগিব। ইয়াত ছ'চিয়েল চায়েন্সটো এতিয়াৰ পৰাও চাব লাগিব তোমালোকৰ, ইয়াত কি কাহিনী আছে, কি কৈছে নকৈছে, ইয়াত তোমালোকৰ যিখিনি চনবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা, ঠিক আছে? চনবিলাক পাহৰি যোৱা যায়, সেইকাৰণে ৰিভাইজ কৰিবা, ঠিক আছে? তাৰপিছত ইংলিছ তোমালোকে ৰিডিং কৰিবা। তাৰপিছত
ৰিডিং কৰিবা, গ্ৰামাৰ পৰ্চনখিনি তোমালোকে পাহৰি নাযাবা, গ্ৰামাৰখিনিও কৰিব লাগিব, ঠিক আছে। ইংলিছ আৰু এছামিছৰ কাৰণে একেই। তাৰপিছত হিন্দীও একেই হৈ যাব। তোমালোকে ৰিডিং কৰিবা, তাৰপিছত এইখিনি প্ৰেক্টিছ কৰিবা, ৰিভাইজ কৰিবা। এতিয়া চোৱা, এই যিখিনি ছাবজেক্ট, এইখিনি ছাবজেক্ট বাৰু তোমালোকৰ যিখিনি টিচাৰ, ছাবজেক্ট টিচাৰ আৰু ভালদৰে তোমালোকক গোটেইখিনি গাইড কৰি দিব, কেনেদৰে তোমালোকে পঢ়িব লাগিব। ছাবজেক্ট ৱাইজ তোমালোকৰ ষ্ট্ৰেটেজি ভিডিঅ' থাকিবই। মই তোমালোকক এনেই থুলমূলকৈ কৈছোঁ, যিহেতু আজি গোটেই ক্লাছ 9ৰ বিষয়ে মই তোমালোকক কৈ দি আছোঁ, ঠিক আছে। বাকী তোমালোকক ছাবজেক্ট টিচাৰে আৰু ভালদৰে তোমালোকক গাইড কৰিব, কেনেদৰে তোমালোকে ষ্ট্ৰেটেজি ৱাইজ পঢ়িবা, ঠিক আছে। তাৰপিছত চোৱা, ক্লাছ 9ত মই তোমালোকক ক'লোৱে, ক্লাছ 9ত গোটেইখিনি তোমালোকে ফাউণ্ডেশ্যন ষ্ট্ৰং কৰি লোৱা। এই গোটেইখিনি ষ্ট্ৰং যদি তোমালোকে কৰি ল'ব পাৰিছা, তেতিয়া ক্লাছ 10ত তোমালোকৰ ইজি হৈ যাব, স্মুথলি হৈ যাব। এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব, তোমালোকৰ ডিচিশ্যন তোমালোকৰ হাতত। চোৱা, তোমালোকে কি ডিচিশ্যন ল'বা, ক্লাছ 10টো তোমালোকে স্মুথলি পঢ়িবা, নে তোমালোকে ক্লাছ 10ত তোমালোকে বাৰ্ডেন লৈ থাকিবা। এতিয়া তোমালোকে যদি ক্লিয়াৰ কৰি লোৱা, ফাউণ্ডেশ্যন ষ্ট্ৰং কৰি লোৱা, ক্লাছ 10 তোমালোকৰ ইজি হ'ব, অলপকৈ পঢ়িলেও হ'ব, ঠিক আছে। এতিয়া যদি তোমালোকৰ এইখিনি যদি ক্লিয়াৰ থাকে, ক্লাছ 10ত তোমালোকে যেতিয়া দেখিবা একেই কনচেপ্ট থাকিব, এনেকুৱা লাগিব যে এইখিনি আমি পঢ়ি আহিছোঁ, এইখিনি পাৰোঁৱে, এইখিনি আমি ৰিভাইজো কৰিছোঁ, প্ৰেক্টিছো কৰিছোঁ। আৰু যদি এতিয়া যদি তোমালোকে নকৰা, মস্তি মজাক কৰি থাকা, ফটোৱামি কৰি থাকা, তেতিয়াহ'লে কি হ'ব, ক্লাছ 10ত তোমালোকৰ কি হৈ যাব, বহুত টাফ হৈ যাব। এনেকুৱা লাগিব যে এইবিলাক নতুন নতুন বস্তু দেখি পাই আছোঁ, ঠিক আছে, কেতিয়াও দেখা নাছিলোঁ, এনেকুৱা লাগিব। তাৰপিছত চোৱা, আৰু তোমালোকে চোৱা, ইয়াত তোমালোকৰ ক্লাছ 9ত এনেকুৱা হৈছে নেকি, ডিষ্ট্ৰেকশ্যন হৈছে নেকি, ডিষ্ট্ৰেকশ্যন হৈ আছে নেকি, জনাবাচোন কমেণ্টত। ডিষ্ট্ৰেকশ্যন কাৰ কাৰ হৈ আছে, ডিষ্ট্ৰেকশ্যন কাৰ কাৰ হৈ আছে। মই তোমালোক কৈ দি আছোঁ, তোমালোকৰ মোবাইলৰ যিটো মোবাইলৰ ইউজটো তোমালোকে কি কৰিবা, লিমিটেড ৰাখিবা, ঠিক আছে। মোবাইলৰ ইউজটো তোমালোকে লিমিটেড ৰাখিবা, কেৱল পঢ়াৰ ক্ষেত্ৰতহে ইউজ কৰিবা, ঠিক আছে, প্ৰয়োজন ক্ষেত্ৰতহে। অদৰকাৰী কামত তোমালোকে মোবাইল ইউজ নকৰিবা, বেছি ৰিলছ স্ক্ৰল নকৰিবা, ঠিক আছে। ইউটিউব চাবা, বেটছৰ ক্লাছবিলাক চাবা, মানে যিটোৱে তোমাক মানে শিক্ষা দি আছে, জ্ঞান দি আছে, সেইটো চাবা, ঠিক আছে। অযথা নাচাবা, ঠিক আছে, যাৰ ফলত তোমালোকৰ ডিষ্ট্ৰেকশ্যন কমি যাব, ঠিক আছে। লিমিটেড ৰাখিবা মোবাইল ইউজ, আৰু ৰেগুলাৰ মই তোমালোক কৈ দি আছোঁ, ৰিভাইজ প্ৰেক্টিছ ৰাখিবাই, ঠিক আছে। আৰু চোৱা, তোমালোকে চাগে ৰাতিপুৱা স্কুল ওলাই যোৱা, ৰাতিপুৱা চাগে তোমালোকে টাইম নোপোৱা। ৰাতিপুৱা যদি তোমালোকৰ পঢ়া টাইম কম হয়, টাইম পালে তোমালোকে 1-2 ঘণ্টা পঢ়িবা। আৰু যদি টাইম নোপোৱা, তেতিয়াহ'লে স্কুলৰ পৰা আহি চেষ্টা কৰিবা যাতে সদায় তোমালোকে 4 আৱাৰ প্লাছ ষ্টাডি কৰিব পাৰা। আৰু বাকী যদি সময় ৰৈ যায়, প্ৰেক্টিছ ৰিভিজনত লগাই দিবা, ঠিক আছে। আৰু উইকলি টেষ্ট আমাৰ দ্বাৰাও তোমালোকক দিয়া হ'ব, উইকলি টেষ্ট। তোমালোকে যিখিনি পঢ়িলা, ৰিভাইজ কৰিলা, সেইখিনি তোমালোকে উইকলি টেষ্ট দিবা। তোমালোকৰ মানে কিমানটো পঢ়া হৈছে, হোৱা নাই, সেইখিনি তোমালোকে চাব পাৰিবা, ঠিক আছে। অ'কে, তাৰপিছত চোৱা, তোমালোকৰ আৰু কি ডিষ্ট্ৰেকশ্যন হয়। চোৱা, এই যিটো ক্লাছ 9 এই সময়ছোৱাই বহুত ডেঞ্জাৰ। ক্লাছ 9ৰ সময়ছোৱাই বহুত ডেঞ্জাৰ। এইটো সময়ত কি হয় যায়, তোমালোকৰ অপজিট জেণ্ডাৰৰ প্ৰতি তোমালোকৰ কি হয় যায়, আকৰ্ষণটো বাঢ়ি যায়, ঠিক আছে। ল'ৰাবিলাকৰ ছোৱালীৰ প্ৰতি, ছোৱালীবিলাকৰ ল'ৰাৰ প্ৰতি আকৰ্ষণটো বাঢ়ি যায়। তো এই যিটো আকৰ্ষণ, এইটো হ'বলৈ নিদিবা তোমালোকে, ঠিক আছে। এই ক্লাছ 9 এইটো অৱস্থাত এনেকুৱা হয়ে বাৰু, এইটো নেচাৰেলি হয়। তো চোৱা, এইটো তোমালোকে হ'বলৈ নিদিবা, এই ডিষ্টেঞ্চটো আহিবলৈ নিদিবা, ঠিক আছে। তোমালোকৰ যিটো লক্ষ্য, যিটো এইম তোমালোকৰ, ঠিক আছে, তোমালোকৰ যিটো গ'ল বা এইম বা লক্ষ্য, ঠিক আছে, সেইটোৰ প্ৰতি তোমালোকে ধ্যান দিবা, ঠিক আছে, যাতে তোমালোকে এইটো ডিষ্ট্ৰেকশ্যন তোমালোকৰ নাহেই মনত, ঠিক আছে। তোমালোকৰ এইম যিটো, সেইটোৰ ওপৰত তোমালোকে ফ'কাছ কৰা, আৰু সেই মতে তোমালোকে ষ্টাডি কৰি যোৱা, ঠিক আছে। গতিকে ক্লাছ 9 তোমালোকে ফাউণ্ডেশ্যন ক্লিয়াৰ কৰি লোৱা। মই তোমালোকক আকৌ এবাৰ কৈ দি আছোঁ, যাতে তোমালোকৰ ক্লাছ 10টো স্মুথ হৈ যায়, তোমালোকৰ বৰ্ড এক্সামৰ প্ৰথমটো ডাঙৰ এক্সামৰ ৰিজাল্ট তোমালোকে যাতে ভাল কৰিব পাৰা, ঠিক আছে। মোৰ ফালৰ পৰা সকলোকে অল দ্য বেষ্ট।